আজি আমি এটা পৰীক্ষা কৰিব লগা আছিলে। যোৱাকালি মই কৈছোঁ যে এটা পৰীক্ষা কৰি উঠি সেই পৰীক্ষাৰ পিছত আমি আজি তেওঁক ডিচাৰ্জ দিম। গতিকে আজি সেই পৰীক্ষাটো কৰা হ'ল। হোৱাৰ পিছত আৰু 2 ঘণ্টামানৰ ভিতৰত আমি ৰিপৰ্টটো পাই যাম আৰু সেই ৰিপৰ্টটো পোৱাৰ পিছতে আমি তেওঁক ডিচাৰ্জ দিম। মুঠতে আজি তেওঁক ডিচাৰ্জ দিয়া হ'ব। আবেলিমানত দিম বুলি ভাবিছোঁ। এতিয়ালৈকে তেওঁ সুস্থ হৈছে, বহুতখিনি ভাল হৈছে আগতকৈ। জ্বৰটোও নাই, কাহটো অলপ কমিছে। তাৰ উপৰিও গেষ্ট্ৰিকৰ যিখিনি প্ৰব্লেম আছিল সেইখিনিও ভাল পাইছে। গতিকে এতিয়া নিয়মিতভাৱে তেওঁ থাকিলে সুস্থ হৈ থাকিব। সেই ক্ষেত্ৰত ডক্টৰে যিখিনি এডভাইচ দিব লাগে দিয়া হৈছে, যিখিনি মেডিচিন দিব লাগে সেইখিনি দিয়া হৈছে। গতিকে এতিয়া কোনো চিন্তাৰ কাৰণ নাই। গতিকে আমি আজিৰ দিনটোৰ ভিতৰতে ছেকেণ্ড হাফত হয়তো আমি তেওঁক ডিচাৰ্জ দিম। খোৱা বোৱাটো নিয়মিত হ'ব লাগিব, সেইটো কথা তেওঁক কোৱা হৈছে যে বেছি স্পাইচ ফুড খাব নালাগে। যিহেতু গেষ্ট্ৰিকৰ প্ৰব্লেম আছিলে, গতিকে যিমান পাৰি বইল বস্তু খাব লাগে বুলি আমি তেওঁক দিয়াৰ পৰামৰ্শ দিয়া হৈছে। আচলতে তেওঁৰ এডমিশ্যন হোৱাৰ কাৰণটো সেইটো কাৰণে আছিলে, তেওঁ ভমিটিং হৈছিল বা গেষ্ট্ৰিক প্ৰব্লেম হৈছিলে। সেই গেষ্ট্ৰাইটিছটো আছে, সেইটো এণ্ডস্কোপিত ধৰা পৰিছে। গতিকে সেইটো ইমান ডাঙৰ একো নাই, সকলোৰে থাকে গেষ্ট্ৰিক প্ৰব্লেমটো। কিন্তু সেই ক্ষেত্ৰত যিখিনি মেডিচিন লাগে সেই মেডিচিনখিনি আমি আজি তেওঁক প্ৰেছক্ৰাইব কৰিম আৰু সেইখিনি নিয়মিত মতে খালে ভাল পাই যাব। ডেফিনেটলি ৰেষ্টৰ প্ৰয়োজন আছে। গতিকে তেওঁক কমেও 15 দিন 20 দিন ৰেষ্টত থাকিব দিছোঁ। এটলিষ্ট টোপনি আৰু খোৱাৰ ক্ষেত্ৰত যাতে নিয়মত থাকে, টোপনিটো যাতে নিয়মত থাকে আৰু খোৱাৰ ক্ষেত্ৰত যাতে নিয়মত থাকে, সেই কথাখিনিকে আমি তেওঁক এডভাইচ দিয়া হৈছে।